নিচিনা একদম ভিতৰত লাইট চাইট দি গ্ল'চাৰিন একে তেনেকুৱা বনাই দিবাচোন দেই আমাৰ এই ভতিজা জানে পইচা দি থৈ আহিবগৈ দেই তই কি ক'লি কাটিলেই হে মই টকা ক'ৰ পৰা দিম ইমান টকা মই ক'ত পাম এতিয়াহে নাই আহিব নহয় কিয় MLA 2 লাখ দিম বুলি কোৱা নাই এই ৰচোন কালিৰ পৰা মানুহবিলাকে যে মোক 2 লাখ টকা বুলি কৈ আছে মই 2 লাখ টকা পাম বুলি কেতিয়া ক'লো বেটা মোক তই ফাঁকি দিয় হা MLA ক মই এতিয়ালৈকে আমাৰ কামটোৰ কথা ক'বই পৰা নাই তই দেখোন নিজে লগত আছ আৰে এতিয়াহে কোৱা নাই লগ পালে কবি নহয় শুন আমাৰ পুৱাৰ পাৰিজাতলৈ 1 লাখ দিবি আৰু তই 1 লাখ ৰাখিবি যা ঐ খুৰা এই MLA মোক কিবা এটা সহায় কৰি দিব পাৰে কিন্তু 2 লাখ টকা মোক কিয় দিব মই MLA তাত ভাত বনোৱা মানুহে আছিলোঁ কি সারপ্রাইজ তুমি ৰামজয় হৰি গোবিন্দ দা মামা কিন্তু জানো দেই তন্ময় যে আহিব মোক কালি ৰাতিয়ে ক'লে চাহপাত জীৱ ক'বলৈ হাক দিছে কাৰণে কোৱা নাই ন মইহে তোমাক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ ৰেজিষ্ট্ৰেশ্যনটো কৰি পেলাই তোমাক ছাৰপ্ৰাইজ দিম মানে ৰেজিষ্ট্ৰেশ্যনটো নহ'ল কিয় নহ'লে এই 3rd ক্লাছ গোপালটোৰ কাৰণে গোপাল অঁ সি কি কৰিলে আজি ছ'চিয়েল ৱেলফেয়াৰ অফিচলৈ গৈছিলোঁ তাৰপিছত মই ডিচি অফিচত থাকোঁতে এই মানুহজনে মোৰ নামত ভুৱা নিউজ বজাই মোক পইচা খুজি মোক ব্লেকমেইল কৰিছিল জানেনে মই ছাৰ কি হ'ল মনত পৰা নাই মই তেনেকুৱা কৰিব পাৰিমনে ছাৰ মনে মনে থাকক ফটোৱাটো কৰবা ছাৰ মই যদি আপোনাৰ লগত এনেকুৱা কৰিছোঁ মই আপোনাক কথা দিলোঁ মই সাংবাদিকতা এৰি দিম হে মনে মনে থাকক হে মানুহক ব্লেকমেইলিং কৰি কৰি টকা সোপা খাই আছে এতিয়া বৃদ্ধাশ্ৰম খুলি বুঢ়া মানুহসকলক ঠগি তেওঁলোকৰ ভাগৰ পইচা খোৱা ধান্দা কৰিছে ওলাই যাওক নহয় ছাৰ আচলতে আশ্ৰমখনৰ মালিক মইহে ক্ষমা কৰিব বাইদেউ এই ইয়াৰ নিচিনা ফটোৱা মানুহৰ লগত থাকিলে মই আপোনাৰ একো কাম নকৰোঁ ইয়াক মই তন্ময় গোপাল গোপাল তন্ময় গোপাল তন্ময়দা কেতিয়া আহিলে একো খবৰো নিদিলে দেখোন মই কিন্তু তোৰ সকলো খবৰ ৰাখিছোঁ নহয় মানে তন্ময়দা কেতিয়াবা ভুল হয় কিন্তু অফিচাৰজনে মোক এনেই ফচালে তোৰ ইতনা তন্ময়দা তই কি ধোৱা মোক কথাটো শুনকচোন তন্ময়দা হা তই কি কৰিলি আশ্ৰমখনৰ কাৰণে কি কৰিছ ঘোষ খাও তন্ময় হা তন্ময় ঘোষ খাও তোক ঘনীয়াই গ'ল সেইকাৰণে এৰি তন্ময় ভিতৰলৈ আজো বাহিৰত এইবোৰ নালাগে হে যাম মই ভিতৰলৈ কিন্তু তাৰ আগত ইয়াৰ পৰা ওলাব লাগিব ওলা তই তুমি ঠাণ্ডা হোৱাচোন অলপ ঠাণ্ডা হোৱাচোন একো ঠাণ্ডা হ'বলগীয়া নাই গৰমে গৰমে সিদ্ধান্ত হ'ব ই আৰু ইয়াত থাকিব নোৱাৰে এই 3rd ক্লাছ মানুহ লৈ পেলাই এই আশ্ৰম খুলি একো মহান কাম নাই কৰা দৰকাৰ পৰিলে আশ্ৰম বন্ধ কৰি দিম মই দৰকাৰ নাই এই চব হয় তো ক'ত যা
মই এতিয়াই বৰপিতাক ফোন কৰিম সি ভাবিছে সি গটা মাৰি দিলেই তই ওলাই যাব লাগিব কিন্তু সিটো নাজানে যে তই মোক এই যে থাকিব নোৱাৰ আহ মই কথা পাতিম আহ ঐ হুম? মই MLA ছাৰক এমাহ ভাত বনাই খুৱাইছোঁ কিন্তু তই দেখোন বেংগলোৰতহে আছিলি কেতিয়া বনালিগে ভাত তেতিয়া মই চেন্নাইত বাহ যেনেকেহে হুমুনিয়াক আহিছ যেন চেন্নাইত ভাত বনোৱা ভাগৰটো আছেই ভাগৰটো মোৰ এতিয়াও যোৱা নাই অ' হ'ব দে প্লেনকৈ কচোন মই এক্সপ্ৰেশ্যন দি যাম নহয় ঠিক আছে তেতিয়া মই চেন্নাইত থাকোঁ এই সুৰটো চকুত লগা হৈছে কৈ যা মানে ছাৰে কিবা এটা বেমাৰ দেখুৱাবলৈ চেন্নাইলৈ গৈছিলে ইছৰাম বেমাৰ কি বেমাৰ হেত্তেৰি বেয়া লাগি গ'ল নহয় ঐ তই মোৰ কথাটোৰ ওপৰত ইম্পৰ্টেঞ্চ দে তই ছাৰৰ বেমাৰৰ ওপৰত ইম্পৰ্টেঞ্চ দিব নালাগে আৰু কথাই প্ৰতি তই এনেকৈ প্ৰশ্ন কৰি মোৰ মাথাটো বেয়া কৰি নাথাকিবি খুৰাৰক আঙুলি নটোৱাবি তেওঁৰ বেমাৰটো অলপ বেছি হৈছিলে সেইকাৰণে ডাক্তৰে কেইদিনমান তেওঁক তাতে থাকিবলৈ ক'লে লাহে লাহে তেওঁ তাত খাব নোৱাৰা হ'ল সমষ্টিৰ চিন্তা চাগে বেছি কাৰণ তেওঁ থাকে দূৰত সমষ্টি বুজিছোঁ মই কেনেকৈ খাব বাৰু কচোন তই একো বুজি পোৱা নাই তেওঁ সমষ্টিৰ চিন্তাত খাব নোৱাৰা হোৱা নাই আচ্ছা মানে খাব নোৱাৰা হোৱাটোৱে তেওঁৰ বেমাৰ চিংৰা বেছিকৈ খায় গেছ চাগে মূৰ্খডাল চেন্নাইৰ খানা তেওঁ খাব নোৱাৰা হ'ল তেওঁক এনেকুৱা খানা লাগে আমাৰ ইয়াৰ নিচিনা খানা লাগে অসমৰ খানা থলুৱা অসমীয়া থলুৱা খাদ্য লাগে তাৰপিছত মোক ক'লে আকৌ তোক কেনেকৈ পালে হস্পিটেলৰ মেইন গেটতে মোক লগ পালে আচ্ছা কাৰণ চিকিউৰিটি গাৰ্ডকতো গেটতে পায় ঐ সেই তেৰিকা লাহে লাহে কবিও মানুহে শুনিব বাহ তেনেকৈ লাহে লাহে মোৰ লগত চিনাকি হ'ল ময়ো তেওঁক ধুনীয়াকৈ ভাত বনাই খুৱাই আছিলোঁ অৱশ্যে বজাৰ পাতিৰ পইচা তেওঁৱে মোক দিছিলে সেইটো তই নক'লেও জানো পাই তই যে বজাৰ কৰি খুৱাব নোৱাৰ মই জানো কিন্তু ইমান কষ্ট কৰি সহায় কৰি দিছ 2 লাখ কম নহ'বনে নিশ্চয় কম হ'ব তেতিয়া তই 5 লাখ কৰি দে মোক এককালীন সহায় নালাগে হয়নে মই লাগিলে 1 টকাকৈ ল'ম কিন্তু লাহে লাহে ষ্টেপ বাই ষ্টেপ ল'ম মোৰ মাথা মানিছ মোৰ মাথা বাহ তোৰ মাথাটো কিন্তু চকুত লগা হৈছে আপোনালোকে বেয়া পাই নাথাকিব দে তাৰমানে খংটো অকণমান বেছি তন্ময় এই খঙৰ ভমকতে এনেকৈ কৈছে নকয় বন্ধ নকয় আমাৰ বিয়লি বৃন্দাবন আমি চবে একেলগে থাকিম দিয়ক ভাত খাবলৈ আহক আগত গোবিন্দ দাদা গোপাল 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 আহিব আহিব আমাক এই সি থাকিব নোৱাৰে অ' আহুচিহে গ'ল দেখোন ওলাই যাওকগে মাছ এটা আচলতে দুখটো মোৰ দাদা মই তাক চিধা কৰিব নোৱাৰিলোঁ একো কথাই নুশুনে আজি সি ওলাই গ'ল মই ৰাখিবই নোৱাৰিলোঁ হে গোবিন্দ ঐ ল'ৰা ৰ দুখ তহঁতৰ কাৰো নহয় দুখ মোৰহে মই কুলক্ষণীয়া হাই কিয় এনেকৈ কৈছে মোৰ ঘৰখনতো মোৰ পৰা মানুহবোৰ আঁতৰি থাকে ইমান ডাঙৰ ঘৰ এখনত মানুহবোৰৰ জীৱ এটা নাই সেয়ে মই ইয়ালৈ গুচি আহিলোঁ ইয়াতো সেই একে আমি ইয়াৰ পৰা সকলো যাবগৈ লাগিব এয়াই এই সময়ত মোৰ ভাগ্য হ'ব নিজৰ ভাগ্য বেয়া বুলি এইবোৰ অন্ধবিশ্বাস লৈ থাকিব নালাগে আমাৰ বিয়লি বৃন্দাবন এতিয়াও ভাগি যোৱা নাই আমি সকলো একেলগে থাকিম
আই কাজিয়া লাগিলেও আমাৰ ইজনৰ সিজনৰ প্ৰতি মৰম সন্মান আছে আই আমাৰ বিয়লি বৃন্দাবনৰ ৰেজিষ্ট্ৰেশ্যন নহ'ব পাৰে কিন্তু আমাৰ সম্পৰ্কৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে হেৰ নেযাব আই ওলা তই ওলা তই তুমি ঠাণ্ডা হোৱাচোন অলপ ঠাণ্ডা হোৱাচোন একো ঠাণ্ডা হ'বলগীয়া নাই গৰমে গৰমে সিদ্ধান্ত হ'ব ই আৰু ইয়াত থাকিব নোৱাৰে এই থাৰ্ড ক্লাছ মানুহ লৈ পেলাই এই আশ্ৰম খুলি একো মহান কাম নাই কৰা দৰকাৰ পৰিলে আশ্ৰম বন্ধ কৰি দিম মই জান্দা অ' নয়নতৰা তোমাক লগ পালোঁ ভালেই হ'ল তোমাৰ পৰা মই এটা কথা জানিব খুজিছোঁ কি কথা তুমি মোক কিন্তু সঁচা কথা ক'বা মোৰ শপত নহয় তোমাৰ শপত এই মই সেইবোৰ শপত চপত নেমানো মই প্ৰেক্টিকেল ছোৱালী প্ৰেক্টিকেল ছোৱালী গুড এতিয়া প্ৰেক্টিকেলি মোক এটা সঁচা কথা কোৱাচোন মই MLA ওচৰত যোৱাৰ কথাটো তোমাক কোনে ক'লে কালি দেখোন কৈছিলোৱে মোৰ হৃদয়ৰ নেভিগেশ্যনত ওলাইছে বাহ তোমাৰ হৃদয়ৰ নেভিগেশ্যনটো ইমান কাঢ়ানে মই 2 লাখ টকা পোৱা কথাটোও গম পালা ন অঁ হ'ব পাৰে প্ৰেম এনেকুৱাই বাহ কিন্তু মই যে 2 লাখ টকা নাপালোঁ 2 লাখ টকা ওচৰৰ পৰাতো আহিছা ন পোৱা নোপোৱাটো নেদেখাই নহয় ওচৰৰ পৰা অহাটোহে দেখায় এনেই পইচাটো পাবা ন পাম ব'লা কিবা এটা খাই আমি জেগাটো চাই আহোঁ ব'লা কি জেগা আমি 2 লাখ টকা পোৱাৰ পিছত আমি বিউটি পাৰ্লাৰখন ক'ত খুলিম জেগাটো চাই আহোঁ ব'লা 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 এনে বিউটি পাৰ্লাৰৰ পৰা লাভ হ'ব ন হ'ব আকৌ আমি গোটেই জীৱন ভালকে চলিব পাৰিম কিন্তু লাভটো যে 3 ভাগ হ'ব 3 ভাগ মানে মই MLAৰ পৰা 2 লাখ টকা পাম বুলি যাক কৈছিলোঁ তাকো এটা ভাগ দিব লাগিব গোপাল দাদাকো কিয় দিব লাগে এই সঁচা কথা ওলাই গ'ল গোপাল মিষ্টাৰ দত্ত তই মোক ফচাই আছ কি হ'ল খাব নোযোৱা পকেটত ফুটা কৰি এটা নাই তাই আকৌ খাবলৈ যায় সিটো যে একো কাম নাই কৃষ্ণদা সাদৰে এটা মোক আপোনালোকে বেয়া নাপাব আচলতে এই বিয়লি বৃন্দাবনক লৈ মোৰ দেউতাৰ পৰা সৰু দেউতালৈ এটা বহুত ডাঙৰ সপোন আছিলে বহুত যুঁজাৰ পিছত পৰহি যেতিয়া গম পালোঁ কি ৰেজিষ্ট্ৰেশ্যন হ'ব কিমান যে ফূৰ্তি লাগিছে সেইটো মই আপোনালোকক বুজাব নোৱাৰোঁ এই জীয়াক নোকোৱাকৈ এই গোবিন্দ দাৰ কথাত আজি ৰেজিষ্ট্ৰেশ্যন হ'ব বুলি আহিলোঁ আৰু আহি পেলাই যেতিয়া এইবিলাক দেখিছোঁ মোৰ বাৰু খং নুঠিব নে কওকচোন বুজিছোঁ বাৰু তন্ময় গোপালে ভুল নকৰা নহয় কৰিছে সি ডাঙৰ ভুলেই কৰিছে কিন্তু এই আশ্ৰমখনৰ কাৰণে সি একো নকৰা নহয়